তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিব ওলাইছো যিসকল লোকে 2024 বৰ্ষৰ নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে সেই সকলৰ লিষ্ট ওলাই আহিছে। অসম চৰকাৰে কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন লিষ্ট আগবঢ়াইছে এখন পৰ্টেলৰ জৰিয়তে। এই লিষ্টত যিসকল লোকৰ নাম আছে সেই সকল লোকে 2025 বৰ্ষৰ জানুৱাৰী মাহত 100% এখনকৈ ৰেচন কাৰ্ড লাভ কৰিব। ঠিক আছে, তো আজিৰ ভিডিঅ'খন এইখিনি আমি আলোচনা কৰিব ওলাম যে কেনেকৈ আপুনি এই ৰেচন কাৰ্ডৰ লিষ্টখনত আপোনাৰ নামখন কেনেকৈ চাব পাৰিব আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে। তো বলক ভিডিঅ'খন আৰম্ভ কৰিছো। আৰু যদি আপুনি ভিডিঅ'খন ইউটিউবৰ পৰা চাইছে তো ভিডিঅ'খন এখন লাইক কৰক, আৰু যদি আপুনি ফেচবুকৰ পৰা চাইছে তো আপুনি শ্বেয়াৰ কৰক, লাইক কৰক। ঠিক আছে, আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'খন শ্বেয়াৰ কৰক যাতে সিহঁতেও নিজৰ নামখিনি বিচাৰি ল'ব পাৰে। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। তো আপুনি আপোনাৰ গুগলত যাই NFSA আসাম বুলি সাৰ্চ কৰি দিব, নহলে মই লিংকখনৰ ডেসক্ৰিপশনত দি দিম। তো এইখন পৰ্টেলত আপুনি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। তো এই পেজখনৰ পৰা আপুনি কেনেকৈ লিষ্টখন ওলাব এইখন ভিডিঅ' আজি আগবঢ়াম। তো চাই লব, অলপ সময় ল'ব। তো এইখন চাওক আসাম গভৰ্ণমেণ্টৰ ফুড সিকিউৰিটি পৰ্টেল এখন ওপেন হৈ গ'ল। ঠিক আছে, তো ইয়াতে আমি কি কৰিম এতিয়া, সৰ্বপ্ৰথম আপোনাৰ কৰিব লাগিব কি, তো ওপৰত দেখা পাইছে ইয়াতে ৰেচন কাৰ্ড বুলি আছে। তো এই ৰেচন কাৰ্ডত আপুনি ক্লিক কৰিব লাগিব। ঠিক আছে, ক্লিক কৰাৰ পিছত এইখন চাওক ভিউ ৰেচন ডেশবোৰ্ড বুলি আছে, আৰু এখন আছে ৰেচন কাৰ্ড ডিটেইলছ ষ্টেট। ঠিক আছে, তো আপুনি কি সেকেন্ড নম্বৰ অপশনখনত ক্লিক কৰিব লাগিব। তো এইখন অপশনত ক্লিক কৰিলে কি আপোনালোকে এই লিষ্টখন লাভ কৰিব। ঠিক আছে, ইয়াতে দুটা আছে, তো আপুনি সেকেন্ড নম্বৰ অপশনখনত ক্লিক কৰিব, তেতিয়াহ'লে আপুনি কি এই আপোনাৰ যিখন ডিটেইলছ আছে এই ডিটেইলছখন আপুনি লাভ কৰিব। তো ইয়াৰ বাবে কি আমি সোনকালে এই নেক্সট পৰ্টেলখনত ক্লিক কৰি দিম। আৰু আপোনালোকৰ ইয়াতে কনফিউজন লাগিব পাৰে যে আপুনি ক্লিক কোনটোত কৰিব বিচাৰে। ঠিক আছে, আপোনালোকে ভালকৈ চাই ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই গ'ল। ইয়াতে আপুনি দেখা পাই আছে ৰেচন কাৰ্ড বেনিফিচিয়াৰী আন্ডাৰ NFSA। ঠিক আছে, তো নেশ্যনেল ফুড সেফটি আসাম বুলি, ইয়াৰ পৰা আপুনি ষ্টেটখন সিলেক্ট কৰিব লাগিব। ইয়াতে বহুত কেইটা ষ্টেটৰ নাম আছে, তো আসামখন সিলেক্ট কৰি আপুনি ইয়াতে কি আপোনাৰ কেপচা এখন ফিল কৰিব লাগিব। তো ইয়াতে লেখা আছে LDJOJ, আপোনালোকৰ বেলেগ থাকিব, যি থাকিব আপুনি সেম টু সেম ইয়াতে বহাই দি ভেৰিফাইত ক্লিক কৰিব লাগিব। তো ইয়াতে ভেৰিফাইত ক্লিক কৰাৰ লগে লগে কি ভেৰিফাই হোৱাৰ লগে লগে এখন পৰ্টেল পেজ খোল খাই গ'ল। তো ইয়াৰ পৰা কি কৰিব লাগিব, ইয়াৰ পৰা আপুনি ষ্টেট সিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট সেট কৰিব লাগিব, আপোনাৰ ফুড সেফটিৰ আন্ডাৰত কোনখন ষ্টেটত আপোনাৰ সাব ডিভিজন সিলেক্ট কৰিব লাগিব। ইয়াতে সকলোখিনি জেনুইন বস্তু আছে। তো ইয়াৰ পৰা সকলোখিনি আপুনি সিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে হয়তো মোবাইলৰ স্ক্ৰীনত দেখা নাপাই আছে, কিন্তু আপোনাৰ যেতিয়ালৈকে আপোনাৰ নিজৰ মোবাইলত কৰিব তেতিয়া আপুনি দেখা পাব, কিন্তু লেপটপৰ স্ক্ৰীনত আপুনি দেখা নাপাই আছে। মই যিবিলাক সিলেক্ট কৰি আছো। ঠিক আছে, তো ইয়াৰ পৰা কি সকলোখিনি জেনুইন বস্তু। ইয়াৰ পৰা এটা আছে NFS ষ্টেটাছ বুলি আছে, আপুনি কি কোনখন বছৰত এপ্লাই কৰিছিলে, আবেদন কৰিছিলে। যদি 2024 বৰ্ষ হয় 2024 খন সিলেক্ট কৰি ল'ব। তো এইখন ক্লিক কৰাৰ পিছত কি কৰিব, ইয়াতে আপুনি চাবৰ সাইডত দেখা পাব এখন ভিউ ৰিপৰ্ট বুলি লিখা আছে। তো ইয়াতে সকলোখিনি আমি এপ্লাই কৰি দিম। লগত মোৰ গ্ৰামৰ নামখন মই সিলেক্ট কৰি লৈ আছো। তো হয় আপুনি এইখন মতলব আপুনি লেপটপত দেখা নাপাই আছে, কিন্তু আপুনি যেতিয়া মোবাইলত কৰিব তেতিয়া আপুনি গম পাব। ঠিক আছে, তো এতিয়া কি সকলোখিনি সিলেক্ট কৰাৰ পিছত কি আপুনি এই ভিউ ৰিপৰ্টত ক্লিক কৰিব লাগিব। তো চাওক মই সকলোখিনি সিলেক্ট কৰিলো। তো এতিয়া কি ইয়াৰ পৰা আপুনি কি সিলেক্ট অল আছে, PFM, আপুনি কি সকলোখিনি টিক বক্সত ক্লিক কৰি তো আপুনি লেফট হেণ্ড ক্লিক কৰি দিব। ঠিক আছে, বাহিৰত ক্লিক কৰি দিয়াৰ পিছত সকলোখিনি পেজ ফিল আপ কৰাৰ পিছত তো এতিয়া কি কৰিব লাগিব, সকলোখিনি সিলেকশ্যন হোৱাৰ পিছত ইয়াতে ভিউ ৰিপৰ্ট আছে, ভিউ ৰিপৰ্টত ক্লিক কৰি দিব লাগিব। তো ভিউ ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল গ'ল। ইয়াতে দেখা পাই আছে সকলো লিষ্ট আহি গ'ল। যিসকল লোকে 2024 বৰ্ষত আবেদন কৰিছিলে সেই সকলৰ নাম এই লিষ্টখনত যদি আপোনালোকৰ লিষ্টত নাম আছে তেতিয়াহ'লে আপুনি 100% ৰেচন কাৰ্ড লাভ কৰিব। ঠিক আছে, এইখন লিষ্টৰ পৰা কি আপুনি আপোনাৰ নামখন চাই ল'ব। মই এখন বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ডাংতল ব্লকতো ওলাইছো, তো আপোনালোকে নিজৰখন ওলাই ল'ব। ঠিক আছে।